10 জুনত বিয়া, দুদিনৰ বাবে শিৰত সেন্দুৰ আৰু 12 জুনত বিমান দুৰ্ঘটনা। জীৱন সংগীৰ কাহিনী এতিয়া আধৰুৱা। কত জীৱন কাঢ়ি নিলে বিমানখনে। বিমান দুৰ্ঘটনাত আধৰুৱা হৈ ৰল এক দম্পতীৰ কাহিনীও। হাঁহি মুখে স্বামীক বিদায় দিছিল বিমান বন্দৰত। ভবা নাছিল এই বিদায় চিৰবিদায় হ'ব। স্বামীক এৰি পত্নীৰ ভাল লগা নাছিল যদিও কামৰ বাবে ছুটীত অহা ভাবিক মহেশ্বৰী যাবগৈ লাগিব। কিন্তু চিৰ জীৱনৰ বাবে গুচি গ'ল। লণ্ডনত কাম কৰি আছিল বহু বছৰ ধৰি। এইবাৰ 15 দিনৰ ছুটীত আহিছিল। সকলোৱে কৈছিল বিয়াখনৰ কথা আৰু পিতৃ মাতৃয়েও কোৰ্ট মেৰেজ কৰাই দিছিল। ঘৰত নবোৱাৰীৰ প্ৰৱেশ, কিমান যে সুখৰ সময়। কিন্তু এই সুখ ক্ষন্তেকীয়া হৈ আহিছিল। 10 জুন আৰু 11 জুন মাত্ৰ 2টা দিন কটালে ভাবিকে পত্নীৰ সৈতে। আহমেদাবাদ টু লণ্ডন টিকেট হ'ল আৰু এই যাত্ৰা শেষ যাত্ৰা হৈ পৰিল। আহমেদাবাদৰ বিমান দুৰ্ঘটনাত বদোদৰাৰ যুৱক ভাবিক মহেশ্বৰীৰ মৃত্যুৰ খবৰ আহিল। এই বিমান দুৰ্ঘটনাত কেৱল 241 জন যাত্ৰীৰ মৃত্যু হোৱা নাই। মৃত্যু হ'ল কত পৰিয়ালৰ সপোন, ভৱিষ্যত আৰু আশা। অন্ধকাৰ নামি আহিল বহু পৰিয়ালৰ জীৱনলৈ। নিউজ ডেস্ক, টাইম 8।